প্ৰশাসনে কিবা এটা কৰিছে মানে কিবা অসুবিধা দেখিছে চাগে কিবা এটা, কিন্তু তথাপিতো ইয়াত সকলোৱে মই যেতিয়া আহিছোঁ মানুহখিনি লগ পাইছোঁ তেওঁলোকে অন্ততঃ 11:30-12 বজালৈ বিচাৰিছে। গতিকে সেইটো চাই লওক সুবিধামতে কেনেকৈ হয়, কাৰণ ইমান দিনে গোটেই ৰাতিয়ে যিহেতু আহি আছিলে ন, সেইকাৰণে তেওঁলোকেও বিচাৰিছে আৰু কিছুমান চাকৰিৰ পৰা আহি নিজৰ কামৰ পৰা আহি আজৰি হৈ তেওঁলোক আহিব বিচাৰে। গতিকে সেইটো প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেওঁলোকে চাই লওক কেনেকৈ সুবিধা হয়। মই ভাবোঁ 11-12 বজালৈকে হয়তো ঠিকেই থাকে পৰিৱেশবোৰ, মই ইমান অসুবিধা হ'ব যেন মই ভবা নাই, কাৰণ ৰাইজে তেনেকৈ নিজে তেওঁলোকে দায়িত্ব ল'ম বুলি কৈছে। প্ৰশাসনে বেছি ভালকৈ জানিব আৰু ৰাইজে নিজে আচলতে একো সুবিধা নোহোৱাকৈ তেওঁলোকে যেতিয়া কৈছে, মই তেওঁলোকৰ ওপৰতো সেইটো বিশ্বাস মই কৰিব লাগিব যে তেওঁলোকে ইমান দিনেতো তেওঁলোকে নিজে বহুতখিনি নিজৰ সুবিধামতে কৰিয়ে আছে। জুবিনক সসন্মানেৰে মানে প্ৰাৰ্থনা কৰক তেওঁৰ বাবে, আৰু অশান্তিকৰ একো পৰিৱেশৰ যাতে সৃষ্টি নহয়। সকলোৱে ইয়ালৈ আহে, সকলো শ্ৰেণীৰ সকলো বয়সৰ লোক আহে, গতিকে সকলোৱে সকলোৰে সন্মানটো ৰাখক। আৰু তীৰ্থস্থান নিচিনা হৈ গৈছে, মন্দিৰ নিচিনা এখন পবিত্ৰ স্থান হৈছে।